গাইজ ৱেলকাম বেক টু মাই চেনেল। মই আদিত্য বৰুৱা আপোনালোকৰ মাজলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু আজি মই যাম এডোখৰ ঠাইলৈ য'ত আছে এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ। হয়, প্ৰথমটো তেল শোধনাগাৰ আছে সেই জেগাডোখৰত। সেই ঠাইডোখৰৰ নাম হৈছে ডিগবৈ। ব'লক তেন্তে যাওঁ ডিগবৈলৈ। মই আহি ডিগবৈ পালোহি আৰু ডিগবৈত এইফালে সুৰজক লগ পালোঁ। সুৰজ আৰু এইফালে হ'ল প্ৰাঞ্জল। আৰু এতিয়া মই আছোঁ ডিগবৈৰ নিউ মাৰ্কেটৰ কাষত। ব'লক আপোনালোকক দেখুৱাওঁ ডিগবৈৰ নিউ মাৰ্কেটখন। ডিগবৈৰ নিউ মাৰ্কেটৰ ভিতৰত এটা ভাল বস্তু দেখিবলৈ পালোঁ। এয়া চাওক, ইয়াত লিখা আছে ব্ৰিং ইয়ৰ বেগ, ন' মোৰ প্লাষ্টিক বেগছ। আৰু এইডোখৰ হৈছে ডিগবৈ নিউ মাৰ্কেটৰ গাড়ী ৰখাৰ স্থান। এতিয়া আমি গৈ আছোঁ ডিগবৈৰ ৱাৰ চিমেট্ৰিৰ অভিমুখে। এয়া আমি আহি পালোহি ডিগবৈৰ ৱাৰ চিমেট্ৰি। এইটোৱে হৈছে ডিগবৈৰ ৱাৰ চিমেট্ৰি কেম্পাছটো। মই বৰ্তমান আহি পালোহি ডিগবৈৰ যিটো ৱাৰ চিমেট্ৰি, সেই ৱাৰ চিমেট্ৰিটোত আছোঁ মই বৰ্তমান। পিছফালে দেখিবলৈ পাইছে, এইটো দেখিছে, এইটোৱে হৈছে ডিগবৈৰ ৱাৰ চিমেট্ৰিটো। ব'লক আপোনালোক দেখুৱাওঁগৈ ভালকৈ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ যিসকল যোদ্ধা আছিল, যিসকল যোদ্ধা শ্বহীদ হৈছিল যুদ্ধত, সেই যোদ্ধাসকলৰ সমাধিসমূহ ইয়াত সংৰক্ষিত কৰি ৰাখিছে তেওঁলোকে। ইয়াত বহুতো ব্ৰিটিছ যোদ্ধাৰো সমাধি আছে ইয়াত, আপোনালোকক মই দেখুৱাম। এই সমাধিটোলৈ মন কৰক, ইয়াত লিখা আছে এম জন, ইণ্ডিয়ান ইঞ্জিনিয়াৰ্ছ। 1 ফেব্ৰুৱাৰী 19 বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰিছিল। আৰু ইয়াত লিখা আছে জি ৰাজাৰাটনম, 1945ত তেওঁ মৃত্যুবৰণ কৰিছিল। ইয়াতো লিখা আছে সেইদৰে। বহুতো আছে ইয়াত, এনেকুৱা বহুতো সমাধি ইয়াত দেখিবলৈ পোৱা যায়। চাওক সেয়া। এতিয়া আমি গৈ আছোঁ ডিগবৈৰ এটা বুদ্ধ মন্দিৰৰ অভিমুখে। সৰুটো মন কৰকচোন, দেখিছে, সেইটোৱে হৈছে ডিগবৈৰ বুদ্ধ মন্দিৰটো। আমি এতিয়া আহি পালোহি ডিগবৈৰ এটা বুদ্ধ টেম্পল, এটা অত্যন্ত সুন্দৰ বুদ্ধ টেম্পল আহি পাইছোঁহি, বুদ্ধ মন্দিৰ। এই চাওক পিছফালে মোৰ দেখিবলৈ পাইছে কিমান এটা বৃহৎ আকাৰৰ মূৰ্তি, কিমান এটা বৃহৎ আকাৰৰ প্ৰতিমূৰ্তি বুদ্ধদেৱৰ ইয়াত বনাই থোৱা হৈছে। আপোনালোকক মই দেখুৱাইছোঁ ভালদৰে। মই এতিয়া আছোঁহি ডিগবৈৰ এটা বুদ্ধ মন্দিৰৰ ভিতৰত, এটা অত্যন্ত সুন্দৰ বুদ্ধ মন্দিৰ। পিছফালে চাওক, মোৰ দেখিছে, এয়া চাওক, এটা বৃহৎ আকাৰৰ বুদ্ধদেৱৰ মূৰ্তি ইয়াত থৈ দিয়া হৈছে, বনাই থোৱা হৈছে। টেম্পলটোৰ ভিতৰতেই আৰু কিছুমান সৰু সৰু টেম্পল আছে, সৰু সৰু মন্দিৰ আছে। দেখিছে, এইটো এটা পিছফালে দেখিছে মোৰ এইটো মন্দিৰ। আৰু এইটো মন্দিৰত দেখিছে বুদ্ধদেৱ শুই থকা এটা প্ৰতিমূৰ্তি আছে ভিতৰত। দেখিছে, এজন শুই আছে, এজন বুদ্ধদেৱৰ প্ৰতিমূৰ্তি হয়। বুদ্ধদেৱে আৰাম কৰি থকাৰ এটা প্ৰতিমূৰ্তি তেওঁলোকে বনাই থৈছে, অত্যন্ত সুন্দৰ লাগিছে দেখিবলৈ, বহুত ধুনীয়া। এয়া চাওক, ইয়াতো এটা বুদ্ধৰ মূৰ্তি দেখিবলৈ পাইছোঁ আমি।
এতিয়া আমি গৈ আছোঁ ডিগবৈ মিউজিয়ামৰ অভিমুখে। আমি আহি ডিগবৈ মিউজিয়ামটো পালোহি আৰু ইয়াত চাওক লিখা আছে ডিগবৈ শতবাৰ্ষিকী সংগ্ৰহালয় আৰু এইটোৱে হৈছে মিউজিয়ামটো। আৰু এইফালে চাওক এইটো 1942 চনতেই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰে এটা চেল্টাৰ হয় এইটো। ডিগবৈ যিটো মিউজিয়াম ইয়াত আছে, ডিগবৈ মিউজিয়াম বুলি কোৱা হয়, সেই মিউজিয়ামটো বৰ্তমান বন্ধ কৰি ৰাখিছে তেওঁলোকে ক'ভিডৰ বাবে। সেইবাবে মই তাৰ ভিতৰত সোমাই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। ডিগবৈ মিউজিয়ামটোৰ বাবে মই বেলেগ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম বেলেগ এদিন, যেতিয়া সকলো খোল খাব, ক'ভিড নাইকিয়া হ'ব। ডিগবৈ মিউজিয়ামটোৰ তেতিয়া আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইটো যে দেখিছে, এইটো হৈছে IOCL ডিগবৈৰ এডমিনিষ্ট্ৰেটিভ অফিচ। আৰু এইয়া চাওক ডিগবৈৰ সৌন্দৰ্য, ডিগবৈ চহৰৰ সৌন্দৰ্য, এখন পৰিষ্কাৰ চহৰ ডিগবৈ। এইটো হৈছে ডিগবৈ ৰেলৱে ষ্টেচন। মই বৰ্তমান আছোঁ ডিগবৈ পাৰ্কৰ সন্মুখত আৰু এই পিছফালে দেখিছে মোৰ এইখনেই হৈছে ডিগবৈ পাৰ্কখন। কিন্তু এতিয়া বৰ্তমান এইখনৰ কিবা মেৰামতিৰ কাম চলি আছে আৰু ক'ভিডো যিহেতু হৈ আছে সেইবাবে পাৰ্কখন খুলি দিয়া নাই। মই আপোনালোকক পাৰ্কখনো বেলেগ এটা ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম। আজি বাহিৰৰ পৰা মই আপোনালোক যিমানখিনি পাৰোঁ দেখুৱাইছোঁ পাৰ্কখন। আৰু পিছফালে আছে দেখিছে, এইটো হৈছে ডিগবৈ IOCL। আমি এতিয়া ডিগবৈৰ অইল ৰিফাইনেৰীটোৰ ঠিক কাষেৰে গৈ আছোঁ। এই ৱালখন যে দেখিছে, এই ৱালখনৰ ঠিক ইটোপাৰে আছে ডিগবৈৰ অইল ৰিফাইনেৰীটো, অসমৰ প্ৰথমটো তেল শোধনাগাৰ। আৰু এয়া চাওক ওপৰেৰে কিছুমান অইলৰ পাইপ পাৰ হৈ গৈছে ফেক্টৰীটোৰ ভিতৰলৈকে। এয়া চাওক ওপৰেৰে পাৰ হৈ গৈছে। ডিগবৈৰ এখন ৰেষ্টুৰেণ্টত কিবা কিবি অলপ খাই ল'লোঁ। আৰু এইফালে চাওক সৌটো দেখিছেনে, এইটো চাওক, এই ওপৰত জুই জ্বলি আছে আৰু কাষত আছে ডিগবৈৰ অইল ৰিফাইনেৰীটো। এইটো চাওক, এইটোৱে হৈছে মেইন ইণ্ডাষ্ট্ৰী, 1901 চনতে স্থাপিত ডিগবৈ অইল ৰিফাইনেৰীটো। এইটো ৰাস্তাৰে আমি গৈ আছোঁ এতিয়া ডিগবৈ মহাবিদ্যালয়ৰ অভিমুখে। এই ঘৰটো যে দেখিছে, এই ঘৰটোতে আপোনালোকৰ নথি পত্ৰসমূহ দেখুৱাই ডিগবৈ কলেজৰ ভিতৰলৈ যাব পাৰিব। কাষত যে দেখিছে এইটো হৈছে ডিগবৈৰ LPG ডিছপেচ ইউনিট বুলি কোৱা হয়। এইটো LPGৰ এটা অফিচ হয়। এইটো দেখিছে LPG ডিছপেচ ইউনিট বুলি কোৱা হয় ইয়াক। আৰু এইটো ৰাস্তাৰে আমি এতিয়া গৈ আছোঁ ডিগবৈ ক্লাবৰ অভিমুখে।
বৰ্তমান মই আছোঁ ডিগবৈ ক্লাবৰ সন্মুখত আৰু পিছফালে দেখিছে পিছফালে যিটো আছে এইটো হৈছে ডিগবৈ ক্লাব বুলি কোৱা হয় এই ক্লাবটোক আৰু এইফালে আছে এটা ছুইমিং পুল ডিগবৈ ক্লাবৰ সন্মুখতে আছে অপজিটত এইটো দেখিছে এইটো হৈছে এটা ছুইমিং পুল এইটোৱে হৈছে ডিগবৈ ক্লাবটো আৰু ইয়াৰ ভিতৰত এখন স্কুলো আছে এয়া দেখিবলৈ পাইছে ডিগবৈ ক্লাব লিখা আছে ইয়াত ধুনীয়াকৈ এই ক্লাবটো এটা অত্যন্ত পুৰণি ক্লাব হয় আৰু এটা বৃহৎ অঞ্চলত এই ক্লাবটো প্ৰসাৰিত হৈ আছে বৃহৎ এটা অঞ্চল আগুৰি আছে এই ক্লাবটোৱে মই এতিয়া আহি এডোখৰ ঠাই পালোহি য'ত আছে এটা অফিচ এইটো চাওক ওপৰত পাহাৰৰ ওপৰত এটা অফিচ আছে দেখিবলৈ বহুত সুন্দৰ লাগিছে আৰু ডিগবৈ আচলতে এই ডিগবৈ নামটো কি হ'ল আপোনালোকে জানেনে ডিগবৈ শব্দটোৰ অৰ্থ হৈছে ডিগ মানে হৈছে খন্দা আৰু বয় মানে হৈছে ল'ৰা অৰ্থাৎ কোনো ল'ৰাই ইয়াত ল'ৰা লগোৱা হৈছিল খন্দা কামত মাটিৰ হয়তো তেলৰ কামতে খন্দোৱা হৈছিল হয়তো সেনেকুৱাই কিবা এটা থিয়ৰী আছে যাৰ বাবে এই জেগাডোখৰৰ নাম ডিগবৈ বুলি হ'ল দেখিবলৈ পালে ডিগবৈ চহৰখন এখন অত্যন্ত সুন্দৰ চহৰ যদি ভাল পালে ভিডিঅ'টো চাই তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব